দিয়া আছে form the pair of linear equation from the for the following problems and find their solution by substitution method. Okay, তোমাক ইয়াতে কি দিয়া আছে তোমাক ৰৈখিক সমীকৰণৰ জোৰ গঠন তোমাক কৰিব দিছে গঠন তুমি বনাবও লাগিব হিয়তক সমাধানো কৰিব লাগিব তো প্ৰথমতে কি দিছে চোৱা যে দুটা সংখ্যাৰ পাৰ্থক্য আছে 26 এটা সংখ্যা আন্তৰ 3 গুণ হলে সংখ্যাৰ এটা উলিওৱা প্ৰশ্নটো একবাৰ চাই লওঁ প্ৰথমতে ইয়াতে আমি অকমান ধৰি লওঁ ঠিক আছে যাতে আমি পিছত অকমান ইজি হয় সলিউশন দুটা সংখ্যাৰ পাৰ্থক্য কিমান দিছে 26 তো পাৰ্থক্য বুলি কোৱাৰ লগে লগে সদায় ডাঙৰৰ পৰা সৰুটো মাইনাস কৰো তো ধৰা হল ইয়াতে লিখি দিব লাগিব বা ধৰা হল বা লেট ডাঙৰ সংখ্যাটো এটো তো নাজানো কোনটো ডাঙৰ সংখ্যা আমি এনেই লৈ লৈছো এটো ডাঙৰ সংখ্যাটো কি ললো x বুলি ললো তো সৰুটো কি হ'ব সৰু সংখ্যাটো আমি কি লৈ লৈছো y লৈ লৈছো এটা অ্যাকর্ডিং টু কোয়েশ্চন কিবা কিবি দিয়া আছে দুটা কন্ডিশন দিয়া থাকিব লাগিব তেতিয়াহে ৰৈখিক সমীকৰণৰ জোৰ প্ৰডিউস হ'ব নহলে তো এটাই হৈ যাব দুটা সংখ্যাৰ পাৰ্থক্য মানে কি ডাঙৰটো পৰা সৰুটো মাইনাস কৰি দিয়া কিমান হৈ যাব এটো 26 ইয়াৰ পৰা একেলগে সহজকে উলিয়াই থৈ দিও x কিমান হ'ব y plus 26 এটো বেছি ইজি হৈ আছে দেখাৰ লগে লগে কৰি দিবা কিছুমান বস্তু বহুত ইজি হৈ থাকিলে ভাল লাগে এতিয়া হেল্ল চোৱা সেকেন্ডটো কি দিছে এটা সংখ্যা আন্তৰ 3 গুণ হলে মানে এটা সংখ্যা আন্তৰ 3 গুণ এটা তুমি কোৱাচোন y টু x 3 গুণ নে x টু y 3 গুণ অবভিয়াস কথা ডাঙৰ সংখ্যাটোৱে তো সৰুটো 3 গুণ হ'ব ন তো x কিমান আহিব 3y ঠিক আছে আচ্ছা এটুক আমি অলৰেডি সলভ কৰি ললোৱে ন আচ্ছা ঠিক আছে হ'ব দিয়া একচুয়ালি এইটোৰ মান তাতে বহালে বেছি ইজি আছিল তো এইটো অকনমান বেলেগকে কৰি দিও তোমালোকে একদম আচম্বিত হৈ যাবা চোৱা দুটা সাইডে আমি কি লিখিছো চোৱা এটা পাইছো x 3y আৰু এটা সাইডে কি পাইছো x y plus 3 নেকি y plus 26 আচ্ছা এটো সাবস্টিটিউশনে হয় কব গলে অকনমান এতিয়া কোৱাচোন এই একৰ মানটো কিমান পাইছো x 3y তো কিউ না একৰ মানটো তুমি 2ত বহাই দিয়া ইয়াৰ মানটো 2ত বহাই দিয়া 2ত কিমান আছে x ৰ জায়গাত কিমান 3y বহাই দিলা ইফালে কিমান আহি যাব y plus 26 y টো যদি ইফালে লৈ হা 2y কিমান 26 so y কিমান 26 upon 2 কিমান 13 মানে y পাই গলো 13 x টো বলে y এর 3 গুণ না কে গুণ 3 গুণ তো এটো কিমান হৈ যাব তোমাৰ 13 3 গুণ 39 হৈ গল বুজি পাইছো এটো বস্তু ইমান টান নাছিলে একদম ইজি আছিল বুজি পাইছো এটো ওকে তো ডাঙৰ সংখ্যাটো কি হ'ব 39 সৰু সংখ্যাটো কি হ'ব 13 নেক্সট কি আছে চোৱা the larger of the two supplementary angles exceeds the smaller by 18 degrees find them দুটা সম্পূৰক কোণ সাপ্লিমেন্ট কি আছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি ঠিক আছে কোণ দুটা নিৰ্ণয় কৰ প্ৰথম সম্পূৰক কোণ বোলে কাক এইটো আছে থিটা এইটো আছে আলফা দুটা যোগ কৰি পেলাই আমি কিমান পাম 180 ডিগ্ৰী তো থিটা প্লাস আলফা কি হ'ব 180 ডিগ্ৰী তো আমি কম যে থিটা আৰু আলফা দুয়োটা কি সম্পূৰক কোণ ঠিক আছে কি বুলি কম সম্পূৰক কোণ সাবাৰে দুটাতকে বেছি হলে নহব কিন্তু ধৰা আলফা প্লাস বিটা প্লাস থিটা কিমান 180 আমি এনেকে নকওঁ যে এই তিনিওটা সম্পূৰক কোণ এনেকে নকওঁ সম্পূৰক কোণৰ কাৰণে সদায় দুটা কোণেই হ'ব লাগিব সম্পূৰক কোণ সদায় দুটাই কোণ হয় যেনেকে তোমাৰ এনেকেও কয় কেতিয়াবা 60ৰ সম্পূৰক কি 60ৰ সম্পূৰক কিমান 60ৰ সম্পূৰক হৈছে তোমাৰ 120 আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 180 yes or no yes I guess yes নেক্সট কি হে ঠিক আছে আমি এটা কাম কৰো সৰু সংখ্যাটো লৈ লওঁ লেট সৰু সংখ্যাটো সংখ্যা নহয় সৰু কোণটো সৰু কোণটো ডাঙৰ কোণটো বুলি কথা নাছিলে আচলতে ঠিক আছে নাই আছে ডাঙৰ কোণটো সৰুটোতকে বুলি দিয়া আছে ন তো সৰু কোণটো লৈ লৈছো আমি x ডাঙৰ কোণটো কিমান লম তেতিয়ালে y বুজি পাইছো তো এতিয়া
চোৱা সৰু কোণটো x ডাঙৰ কোণটো y দুটা সাপ্লিমেন্টাৰী তাৰমানে x প্লাছ y ইকুৱেল টু কিমান 180 এইটো নাম্বাৰ 1 একৰ্ডিং টু কুৱেশ্যন লিখি দিবা একো নাই নেক্সটটো কি আছে ডাঙৰ কোণটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি দা লাৰ্জাৰ অফ দা লাৰ্জাৰ এংগলছ এইখিনি নামটো দিয়াচোন দা লাৰ্জাৰ এংগল এক্সিডছ দা স্মলাৰ বাই 18 ডিগ্ৰী লাৰ্জাৰ কোনটো হয় লাৰ্জাৰটো হৈছে y তো y ইজ ইকুৱেল টু কিমান হ'ব x প্লাছ 18 ওতো ডাইৰেক্ট হৈয়ে আছে চোন এটো সাবস্টিটিউট কৰাৰ কোনো প্ৰয়োজনে নাই মানে ডাইৰেক্টলি লিখাৰ একো প্ৰয়োজন নাই সাবস্টিটিউট কৰিবই লাগিব বাট বেলেগকে লিখাৰ কোনো অৰ্থ নাই কাৰণ x প্লাছ y জেগাত আমি কিমান লিখি দিম x প্লাছ 18 বৰাবৰ আমি কিমান পাই যাম 180 ডিগ্ৰী তো ইয়াতে কিমান আহিব 2x বৰাবৰ 180 মাইনাস 18 কিমান আহিব এইটো চোৱাচোন তো 2x বৰাবৰ কিমান আহিব ইয়াতে 180 পৰা 20 গলে কিমান 160 162 হৈ যাব এইটো 2 8 গলে 2 7 1 গলে 6 তো x টো কিমান আহিব x টো আহিব তোমাৰ 2 8 গুণ হল 81 ডিগ্ৰী x টো যদি 81 ডিগ্ৰী তেতিয়ালে y টো কিমান হ'ব 2 নম্বৰৰ পৰা পাই যা যিকোনৰ পৰা পাই যাবা 180 পৰা মাইনাস কৰিলে তো পাই যাবা ন তো x y টো হৈ যাব তোমাৰ 81 18 তাৰ মানে কিমান এটো 8 1 9 8 1 9 99 ডিগ্ৰী তো आंसर হ'ব তোমাৰ 81 আৰু 99 ডিগ্ৰী ঠিক আছে বুজি পাইছো এটো y টো কিমান আহিছে তোমাৰ মুঠতে জিটো ডাঙৰ কোণ কোনটো আছিল y আছিল তো y টো 99 আছে সৰুটো কিমান আছে 81 আছে সিম্পল কথা হেতুৱে আৰু নেক্সট কোৱেশ্চন চোৱা the coach of a cricket team buys 7 bats and 6 balls of for 3800 let us see buys 3 bats and 5 balls for rupees 1750 find the cost of each bat and each ball যদি এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু দাম উলিওৱা ঠিক আছে এটো মই অকমান ইংলিশত লিখি দিছো নহলে ইংলিশ কেটা আকৌ বেয়া হ'ব ন লেট কি লিখিম প্ৰাইস অফ 1 লিখিব লাগিব বা ইচ লিখিব লাগিব ইচ আৰু অসমীয়াত কি হ'ব প্ৰত্যেকটোৰ প্ৰত্যেক এটা কাম কৰবা প্ৰত্যেক বেট এটো লিখলো বেট প্ৰত্যেক বেট তো এটো ললো rupees x তেনেকে প্ৰাইস অফ এভৰি বল কিমান ললো আমি rupees y তো এতিয়া এটো কি দিয়া আছে 7x plus 6y is equal to 3000 7x plus 6y is equal to 3800 number 1 why 7x plus 6y equal to 3800 then 3x plus 5y 3x plus 5y बराबर किमान 1750 বুজিছো ওকে তো ফাইন্ড দা এটা আমি x আৰু y ওলাব লাগে তো সিম্পল কথা যিকোনো এটা ইকুৱেচন সলভ কৰা এটো অকমান ইজি যেন লাগিছে তো ইয়াকে মই বহাই দিলো আৰু উপায়টো নাই সো এটা কাম কৰো y এর মানটো উলাই লওঁ 1750 মাইনাস কিমান হ'ব 3x তো y is equal to কিমান হ'ব 1750 minus 3x upon কি হ'ব 5 তো এটুক দিলো নাম্বার 3 দেন এইটোৰ মান আমি এক নম্বৰটোত বহাই দিও 7x plus 6 into y y মানে কিমান 1750 minus কিমান 3x upon কিমান 5 is equal to কিমান 3800 তো 7x plus উপৰখিনি পূৰণ কৰা পূৰণ কৰিলে কিমান হ'ব 0 6 5 29 0 হাতৰ 3 7 গুণ 42 3 45 5 হাতৰ 4 6 গুণ 6 6 4 10 10500 মাইনাস 6 ৰে আকৌ 3 পূৰণ কৰা 18x আপন কিমান 5 বৰাবৰ কিমান হ'ব 3800
এতিয়া এইটো লিখিলো 5 কিমান হ'ব 35x minus 18x plus 10,500 बराबर किमान 3,800 तो 35 পৰা 18 গলে কিমান 15 গলে কিমান 7 15 গলে কিমান 7 2 ৰেক গলে কিমান ইজিক্যাল টু কিমান হ'ব এটোৰে এটো পূৰণ কৰা 0 0 8 5 গুণ 40 ৰ 0 হাতৰ 4 5 3 গুণ 15 15 4 এটো হ'ব মাইনাস কিমান 10500 তো ইয়াৰ পৰা এখিনি লিখিছো মই 17x বরাবর কিমান আহিব 0 0 0 0 10 5 গলে কিমান আরে না 19000 ৰ পৰা যদি 10000 যায় 19000 ৰ পৰা যদি 10000 যায় 9000 থাকিব তো 8500 হ'ব তো এটো 17 ৰে ডিভাইড কৰিলে কিমান হ'ব 17 5 গুণ 85 500 টকা বেতৰ দাম 500 টকা এটা বলৰ দামটো লাগিব তো হেতুৰ কাৰণে মই 3 নম্বৰটো খহাই লম 3 নম্বৰটো চাবা কি লিখিম ইয়াতে 1750 minus 5 3 গুণ 1500 divided by 5 0 5 250 তো এটা বলৰ দাম কিমান 50 টকা তো বেতৰ দাম 500 টকা বলৰ দাম কিমান টকা 50 টকা আই হোপ বুজি পাইছা এইটো বস্তু ইমান আগত টেনচন নাছিলে 500 টকা আৰু 50 টকা ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে আচ্ছা এটা অকমান দীঘল কোৱেশ্চন পাইছো টেনচন নহয় মানে দীঘল কোৱেশ্চন এটা এটা কি দিয়া আছে দ্য ট্যাক্সি চাৰ্জেস ইন আ সিটি কনসিস্ট অফ আ ফিক্সড চাৰ্জ together with the charge for the distance covered. For a distance of 10 kilometers, the charge paid is rupees 105 and for a journey of 15 kilometer, okay, the charge paid is rupees 155. For a distance of 10 kilometer, the charge paid is rupees 105 and for a distance of 15 kilometer, the charge paid is 155. মানে তেওঁ 10 কিলোমিটাৰ যাওঁতে তেওঁ দিব লগা আছে 105 টকা আৰু 15 কিলোমিটাৰ যাওঁতে দিব লগা আছে 155 টকা য'ত এটা ফিক্সড চাৰ্জ আছে আৰু এটা কি আছে যে তাৰমানে মই ধৰা গাড়ীত উঠিছো মই 10 টকা দিবই লাগিব ও উঠিছো মানে দিবই লাগিব মই 1 কিলোমিটাৰ যাওঁ 10 কিলোমিটাৰ যাওঁ 100 কিলোমিটাৰ that doesn't matter সেই 10 টকাটো মই দিবই লাগিব আৰু সেইটো দি উঠি পেলাই সাপোজ মই 10 কিলোমিটাৰ যাব লগা হল 10 টকাটো দিবই লাগিব লগতে প্ৰতি 10 কিলোমিটাৰত ফৰ এভৰি 1 কিলোমিটাৰ তুমি কিমান দিব লাগিব সাপোজ তুমি 5 টকা দিব লাগিল হয়নে তো যদি তুমি 5 টকা দিব লাগে আৰু তুমি কিমান কিলোমিটাৰ গৈছিলা 10 কিলোমিটাৰ তো 10 5 গুণ কিমান দিব লাগিব 50 টকা বুজি পাইছো 1 কিলোমিটাৰৰ দাম 10 টকা তো 10 কিলোমিটাৰৰ দাম 5 কিলোমিটাৰৰ দাম কিমান হ'ব ৰবা 1 কিলোমিটাৰৰ দাম 10 টকা ঠিক আছে 5 কিলোমিটাৰৰ দাম কিমান হ'ব 5 10 গুণ 50 টকা কিন্তু তুমি ফিক্স চাৰ্জটো তুমি দিব লাগিব গটিকে 50 যোগ 10 আলটিমেটলি তুমি কিমান দিব লাগিব ড্ৰাইভাৰক 60 रुपीस দিব লাগিব বুজি পালানে কথাটো যে এটা ফিক্স চাৰ্জটো আছে আৰু এভৰি কিলোমিটাৰত কি আছে হিয়তৰ এটা নিজা দাম এটা আছে তো এইটো আমি কেনেকৈ কৰিম চাবা প্ৰথমতে আমি ধৰি লম যে লেট কিমান নম্বৰ এইটো 4 নম্বৰ নিৰ্দিষ্ট ভাড়া এটা আছে নিৰ্দিষ্ট ভাড়া ইংলিছত কোৱা হয় ফিক্সড প্ৰাইস লেট ফিক্সড প্ৰাইস বা নিৰ্দিষ্ট ভাড়া ইংলিছত কি অসমীয়াত কি হ'ব নিৰ্দিষ্ট ভাড়া এটো লিখিছো আমি rupees x আৰু প্ৰতি কিলোমিটাৰত ভাড়া
rupees y. তো এতিয়া আমি ইকুৱেশ্যন দুটা বনাম। কি দিয়া আছে যে 10 কিলোমিটাৰ যাওঁতে বোলে তোৰ কিমান টকা গৈছে 10 কিলোমিটাৰ যাওঁতে তোৰ গৈছে 105 টকা তো 10 কিলোমিটাৰ 10 কিলোমিটাৰ 10 কিলোমিটাৰ তাৰমানে ফিক্স প্ৰাইচটোতো গ'লে বেচেৰাটো লগতে 1 কিলোমিটাৰত যদি y টকা লয় 10 কিলোমিটাৰত কিমান টকা 10y 10y if one price of 1 kilometer is y rupees then price of 10 kilometers will be 10 into y rupees কিমান টকা গৈছে বেচেৰাটোৰ 105 টকা ইয়াক দিলো নম্বৰ 1 তেনেকে 15 কিলোমিটাৰ যাওঁতে কিমান গৈছে 155 টকা এটা হ'ব 2 বুজিছো এতিয়া ওলাব লাগে x আৰু কি ওলাব দিছে ইহতে ও তেওঁ দিছে নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰৰ ভাড়াটোৰ ভাড়া কিমান তাৰমানে x আৰু y দুটা ওলাব লাগিব পিছত 25 কিলোমিটাৰ যাওঁতে কিমান হেতু আমি ওলাব লাগিব ঠিক আছে না উলাই আছো কিনা কথাটো এটা বঢ়িয়াকৈ আমি কি কৰিম যিকোনো এটা 2 নম্বৰটো কৰো নি 1 নম্বৰটো কৰো দিয়া 105 আছে ন x কিমান হ'ব 105 মাইনাস কিমান আছে 10y এটুক নাম্বার দিলো 3 এটা দুইটুক আমি সলভ কৰো দুইটুক সলভ কৰি কিমান পাম 105 minus 10y দুইটুক সলভ কৰি আছো ন 105 minus 10y plus 15y বৰাবৰ কিমান 155 পজ বস্তু এটো 10 এ 15 কিমান 25y কিবা কৈছো যা ঘন্টা ঘন্টাটো কোনো গালি নহয় 15y 10y তো এতে আহিব 5y 155 পৰা 105 গলে কিমান থাকিব 155 পৰা 100 গলে কিমান থাকিব 55 থাকিব 55 পৰা আকৌ 5 যাব তো 50 থাকিব তো y টো পালো আমি 10 টকা তাৰ মানে এভৰি কিলোমিটাৰত কিমান দিব লাগিব 10 টকা এটো ফিক্সড নহয় এটো প্ৰতি কিলোমিটাৰৰ ভাড়াটো কিমান পালো আমি 10 টকা এতিয়া x টো উলিয়াব লাগিব x টোৰ কাৰণে আমি 3 নম্বৰটো ব্যৱহাৰ কৰিব পাৰো 3 নম্বৰটো কি হ'ব x = 105 minus 10 into y y মানে কিমান আছে 10 তো আনসারটো কিমান হ'ব 105 minus 100 মানে কি 5 টকা বহুত কম টকা লৈছে ঠিকই আছে 5 টকা চলি যায় আৰু তো কথাটো হল ফিক্স প্ৰাইসটো হল 5 টকা প্ৰতি কিলোমিটাৰত হল 10 টকা এতিয়া 25 কিলোমিটাৰ যাওঁতে কিমান লাগিব একদম সহজ 25 কিলোমিটাৰ যাওঁতে লাগিব 25 কিলোমিটাৰ পুৰণ কিমান 10 মানে কিমান 250 টকা তো টোটাল কিমান দিব লাগিব 250 টকা নহয় আরে ফিক্স প্ৰাইসটো তো দিব লাগিব হি তো 250 প্লাস কিমান হ'ব 5 তাৰ মানে কিমান 255 টকা দিব লাগিব বুজি পাইছো এটো বস্তু বুজি পাইছো এটো বস্তু ঠিক আছে আই হোপ বুজি পাইছো এটো বস্তু নেক্সট কোৱেশ্চনটো কি আছে চোৱা a fraction becomes 9/11 if 2 is added to both numerator and the denominator and 3 is added to both numerator and denominator it becomes 5/6 যদি তুমি এটা ভগ্নাংশৰ ওপৰত আৰু তলত দুয়োটাতে 2 যোগ কৰি দিয়া তো এটো কিমান হৈ যায় 9/11 হয়নে আৰু যদি তুমি 3 যোগ কৰি দিয়া দুয়োটাতে ওপৰে আৰু তলে তেতিয়ালে কিমান হৈ যায় 5/6 তো তুমি এতিয়া কি উলিয়াব লাগে ফ্ৰেকশনটো উলিয়াব লাগে ঠিক আছে বুজি পাইছো তো ধৰা হল এটো মই অসমীয়াত লিখি দিছো অকমান ভগ্নাংশটো x by y তো এটো ইকুয়াল লগ এটো ইকুয়াল হর ঠিক আছে তো যদি মই 2 যোগ কৰো উপরে তলে তেতিয়ালে কিমান হৈ যায় এটো 9/11 ওকে ফাইন তো যদি মই উপরে তলে 2 যোগ কৰো তো কিমান হৈ যায় 9/11 তো ইয়াক অকমান সিম্পলিফাই কৰি লোৱা কিমান হ'ব সিম্পলিফাই কৰিলে গাইজ 11 এৰে এইটুক পূৰণ কৰা 11x + 22 9 এৰে এইটুক পূৰণ কৰা 9y + 18 ও এটো 11x হ'ব হা
তো এতিয়া এটা কাম কৰা 11x ইকুয়াল টু এইটো সিফালে লৈ যোৱা কিমান হৈ যাব এইটো -4 ঠিক আছে এতিয়া চোৱা নেক্সট কি দিয়া আছে যদি আমি উপরে তলে এবাৰ 3 যোগ কৰো তো এটো কিমান হৈ যায় 5/6 তো এটো হৈ যাব x plus 2 x plus 3 divided by কিমান আছে y plus 3 is equal to কিমান আছে 5/6 so এটো যদি আমি সলভ কৰো 6x plus কিমান আহিব 18 আৰু এটো আহিব 5y plus কিমান আছে 5 3 গুণ 15 15 তো ঠিক আছে এটো এটা ইকুয়েশন হয়ে গল তো এটো আমি কি লিখিব পাৰিম 6x is equal to 5y এটো যদি ইফালে লৈ যাম কিমান হৈ যাব -3 আহি যাব হয়নে তো ফাইনালি এটো কিমান পাম 6x equal to 5y - 3 আৰু তোক নম্বৰ দিলো 2 এতিয়া এটা কাম কৰো যেটো ইজি যেন লাগিছে দেখাতে এটো যে ইজি যেন লাগিছে তো এটো 3 বনাই দিলো 5y - 3 ডিভাইডেড বাই কিমান আছে 6 ইয়াক নম্বৰ দিলো মই 3 ঠিক আছে এতিয়া সেই 3 ৰ মানটো আমি একত বহাই দিম তো একটো আমি কিমান হ'ব 11 into x x মানে কিমান আহিব 5y - 3 upon কিমান 6 equal to 9y - 4 so ওপৰখানি কিমান হৈ যাব 11 5 গুণ 55y 11 3 গুণ কিমান আছে 33 divided by কিমান 6 equal to 9y - 4 so এইখিনি হ'ব 55 minus y minus 13 55y minus 33 55y minus 33 divided by 9 নে 3 আছিলে 6 আছিলে এটা নাছিলে 6 equal to কিমান 9y minus 4 9y minus 4 so the answer to নলয় 55y minus 33 এতিয়া 6 ৰে এটো পূৰণ কৰা 9 6 গুণ কিমান 54y 6 ৰে 4 পূৰণ কৰা 6 4 গুণ কিমান 24 তো এটো ইফালে লৈ আহা 55y ইফালে লৈ আহিলে কিমান হ'ব y থাকিব -33 টো হেফালে লৈ যা +33 মাইনাস কিমান হ'ব 24 তো 13 4 গলে কিমান 9 তো y টো কিমান আহি যাব 9 এতিয়া x টো উলাব লাগে x টো কেনেকে উলিয়াম চোৱা x ৰ কাৰণে কি 3 নম্বৰ দিছো 5y - 3 divided by 6 5y - 3 divided by 6 তো এটো কিমান হ'ব তোমাৰ 45 ৰ পৰা যদি 3 যায় divided by 6 তো এটো কিমান হ'ব 5 ত 3 গলে 2 তো উত্তৰটো হৈ যাব এখিত 7 it means ভগ্নাংশটো কি হ'ব ফ্ৰেকশনটো কি হ'ব আমাৰ ফ্ৰেকশনটো হ'ব x by y ঠিক আছে x by y x টো কিমান পালো আমি x টো পালো 7 আৰু y টো কিমান পালো 9 তো উত্তৰটো হ'ব 7 divided by 9 I hope বুজি পাইছা এটো বস্তু 7 divided by কিমান হ'ব 9 হ'ব ঠিক আছে এটো হ'ব উত্তৰ Acha guys, next question. 5 years hence, the age of Jacob will be 3 times that of his son. আজিৰ পৰা 5 বছৰ পাছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 years ago 5 বছৰ আগতে জেকবস age was 7 times that of his son 5 বছৰ আগতে কিন্তু জেকবৰ বয়স ইয়াত তেওঁৰ পুতেকতকৈ 7 গুণ বেছি আছিল what are their present ages তো সিম্পল কথা এটো আমি কেনেকৈ কৰিম প্ৰথমতে ধৰি লোৱা ডাঙৰ কোননো জেকব নে জেকবৰ বাচ্চা অবিয়াস কথা জেকবে ডাঙৰ হ'ব হয় না নহয় তো জেকবৰ এজটো আমি কি ললো জেকবৰ বয়স বৰ্তমান বয়সটো ধৰিব লাগিব দেই বৰ্তমান বয়স নিলিখিলে কিন্তু ভুল হৈ যাব বয়সটো কিমান x বছৰ ঠিক আছে তো জেকবৰ পুত্ৰৰ বয়সটো আমি কি লৈ ললো পুত্ৰৰ বয়স আমি কিমান লৈ ললো y লৈ ললো এতিয়া তেওঁলোকে কৈছে যে 5 বছৰ হেন্স মানে 5 বছৰ পাছত 5 বছৰ পাছত এটা কোৱা 5 বছৰ পাছত অকল কি জেকবৰ বয়সটোৱে বাঢ়িব নেকি নহয় পুত্ৰৰ বয়সও বাঢ়িব তো 5 বছৰ পাছত
এক্স প্লাছ 5 এটা থাকিব, কাৰ বয়স এইটো জেকবৰ বয়স, আৰু এটা কি থাকিব y প্লাছ 5। তো এইখিনি বস্তু আমি জানো, তো এইবিলাক নিলিখিলেও কোনো কথা নাই, এইবিলাক নিলিখিলেও কোনো কাটি দিব নোৱাৰে। ঠিক আছে, আমি ডাইৰেক্টলি অংকটো কৰিম। ডাইৰেক্টলি অংকটো কৰিম কেনেকে চাবা, একৰ্ডিং টু কুৱেশ্যন। চাবা চাবা কি দিয়া আছে, দ্য এজ অফ জেকব উইল বি 3 টাইমছ দ্যাট অফ হিজ সন। কেতিয়া 5 বছৰ পাছত, যদি 5 বছৰ পিছত হয় x প্লাছ 5 আৰু এইফালে থাকিব y প্লাছ 5। ইয়াতে ডাঙৰ কোনটো হ'ব কোৱাচোন, জেকবৰ বয়সটো ডাঙৰ। জেকবৰ বয়স উইল বি 3 টাইমছ দ্যাট অফ হিজ সন, তাৰমানে 3 পূৰণ কিমান y প্লাছ 5। তো এইটো যদি আমি অকণমান সজাই বঢ়াই লওঁ, মেকআপ সানি লওঁ, কিমান হৈ যাব এইটো 3y প্লাছ 15। তো এইটো হৈ যাব x ইকুৱেল টু 3y প্লাছ 10। ইয়াক দিলো নম্বৰ 1। তেনেকে 2 টো কি হ'ব চোৱা, 2 টো কি হ'ব, Jacob's age was 7 times that of his son 5 years ago. 5 years ago মানে কি, x minus 5 is equals to y minus 7. Who was greater in age? এজত কোন আছিল ডাঙৰ, জেকব আছিলে। কিমান গুণ বেছি আছিলে, 7 গুণ বেছি আছিলে। ঠিক আছে, তো x ইকুৱেল টু আমি কি পাম ইয়াতে, ধুনীয়াকৈ অকণমান লিখি লওঁ। তো x মাইনাছ 5 বৰাবৰ আমি কিমান পাই যাম, 7y মাইনাছ কিমান 49। তো ইয়াক যদি সলভ মানে লিখি লওঁ, x ইকুৱেল টু কিমান হ'ব 7y মাইনাছ 49। 5টো যদি এইফালে যায় কি হ'ব, প্লাছ হৈ যাব। তো 9ৰ 5 গ'লে কিমান 4, তো এইটো মাইনাছ 44। ইয়াক নম্বৰ দিলো 2। এতিয়া ইয়াক আমি কি কৰিব লাগিব, সলভ কৰিব লাগিব। ইয়াক সলভ কৰি লওঁ। প্ৰথমতে এইটো চাব লাগিব, x ইকুৱেল টু 3y প্লাছ 10, অকণমান লিখি লওঁ, x ইকুৱেল টু 3y প্লাছ 10, এইটো এটা আছে। আৰু এটা কি আছে, x ইকুৱেল টু 7y মাইনাছ 44, x ইকুৱেল টু 7y মাইনাছ 44। ঠিক আছে, তো এতিয়া এইটো আছে 1, এইটো আছে 2। আৰে ভাই যিকোনো এটা য'ত বহাই দিয়া, 1ৰ মান তুমি ক'ত বহাই দিয়া, 2ত বহাই দিয়া। তো 2ৰ পৰা আমি কি পাম, x ৰ মানটো বহাই দিয়া, 3y প্লাছ 10 বৰাবৰ কিমান 7y মাইনাছ 44। তো এইটো তুমি ইফালে লৈ আহা, তো কিমান হৈ যাব মাইনাছ 4y, সেইটো তুমি ইফালে লৈ যোৱা, তো মাইনাছ কিমান হ'ব 54, সৰি দেই 50 কিমান হ'ব 4। তো ইয়াৰ পৰা y কিমান পাম, ইয়াৰ পৰা y আমি পাম 54/4, মানে কিমান 4 গুণ 4, এইটো প্লাছ হ'ব ন, 4 দি নাই, এইটো 54 হ'ব। ৰ'বা ৰ'বা, চাই লৈছো। এইটো আমাৰ এটা ভুল হৈ গ'ল, এইটো আমাৰ 7 হ'ব লাগিছিল, এইটো আমাৰ 7 হ'ব লাগিছিল। চৰি। তো 7টো মই সেইফালে নিব লাগিব, এইটো মই 7 হ'ব লাগিছিল, 7। তো এইটো যদি সিফালে যায়, 9ৰ 7 গ'লে কিমান হ'ব 2, এইটো 42 হ'ব। হা, এইটো 42, চৰি। এইটো কিমান হ'ব 42 হ'ব। ঠিক আছে, তো এইটো কিমান হ'ব 42 হ'ব। তো যদি এইটো সিফালে যায় 42, তো এইটো প্লাছ হৈ যাব না, এইটো কিমান হৈ যাব তেতিয়া 52 কিমান হৈ যাব 4 হৈ যাব, হয়নে? তো এইটো কিমান হ'ব আনসাৰ 13, এইটো কিমান হৈ যাব 13 হৈ যাব আনসাৰটো। নাও y টোহে পালো, এতিয়া x টো লাগিব, x টো যিকোনো এটাত বহাই দিয়া, 1ত বহাই দিয়া। x ইকুৱেল টু কিমান 3 × 13 প্লাছ কিমান 10, 13 3 গুণ 39 যোগ 10 মানে কিমান 49। তো জেকবৰ বয়স আহিল 49 বছৰ, মানে বৰ্তমান। আৰু আমাৰ কি আছিলে, জেকবৰ ল'ৰাৰ বয়স বৰ্তমান কিমান আহিল 13 আহিল। আই হোপ বুজি পাইছা এইটো বস্তু। ভুল আছে।
তো কুৱেশ্যনটো কি দিয়া আছে চোৱা 5 years hence the age of Jacob will be 3 times that of his son and 5 years ago Jacob age was 7 times that of his son তাৰমানে কি 5 বছৰ আগৰ কথা দিছে 5 বছৰ পিছৰ কথা দিছে তো প্ৰথম কথা বৰ্তমান কথাটো মই সিহঁতৰ লিখি লওঁ তে প্ৰথমতে জেকবৰ এজটো লিখি লোৱা তুমি বৰ্তমান এজটো কিমান লৈছো x তেনেকে চনৰ এজটো কিমান লৈছো y হয়নে নহয় এতিয়া একৰ্ডিং টু কুৱেশ্যন আমি অকমান জলদি কৰিম এইটো চোৱা কি হ'ব এইটো আমাৰ প্ৰথমতে কি দিয়া আছে 5 years ago তাৰমানে কি হ'ব x 5 years hence x plus 5 আৰু ইফালে হ'ব y plus 5 কিন্তু ইয়াৰ লগত কিমান পূৰণ হ'ব কাৰণ কিমান গুণ বুলি কৈছে সিহঁতে কিমান গুণ বুলি কৈছে 3 গুণ বুলি কি হ'ব বেছি হৈ যাব তো এইটো যদি আমি সলভ কৰো x plus 5 ইকুৱেল টু কিমান 3y plus কিমান হ'ব 15 হয়নে নহয় তো ইয়াৰ পৰা মই কি পাম x ইকুৱেল টু 3y plus 10 এটো কিমান দিল নম্বৰ 1 নেক্সট টু চোৱা নেক্সট টু কি আছে x - 5 আগৰ কথা কৈছে আগৰ কথা কিন্তু কি হ'ব 7 ইনটু কিমান হ'ব y - 5 তো এটো যদি সলভ কৰো আমি কিমান পাম x equal to 7y minus 7 5 গুণ 35 যোগ 5 মানে কিমান পাম 7y minus কিমান হ'ব 30 তো এটুক নম্বৰ 2 দিলো এটুক নম্বৰ 1 দিলো এতিয়া যদি আমি এটো সলভ কৰো এটো যদি আমি সলভ কৰো কি হ'ব কি আছে ইকুৱেশ্যন দুটা x equal to 3y plus 10 x equal to 3y plus 10 আৰু এটা কি দিছে তোমাক 7 x equal to 7y minus 30 x equal to 7y minus 30 তো যদি তুমি এটোৰ মান 1 এটোৰ মান 2 দুটা যদি কম্পেয়াৰ কৰি দিয়া বা একেলগে বহাই দিয়া তো 3y plus 10 বৰাবৰ কিমান হৈ যাব 7y minus 30 তো উত্তৰটো কিমান হৈ যাব 3y minus 7y ইমান কিমান হৈ যাব -40 তো -4y = কিমান -40 তো ইয়াৰ পৰা y টো কিমান পাই যাম 10 y টো পোৱাৰ লগে লগে আমি কি উলিয়াব পাৰিম x টো উলিয়াব পাৰিম x টো কিমান হ'ব x = 7y - 30 যিকোনো এটাত বহাই দিয়া x = 7y - 30 তো যদি তুমি বহাই দিয়া x = কিমান হ'ব 7 দুগুণ 70 ৰ পৰা 30 মাইনাস কৰি দিলে আমি কিমান পাই যাম 40 তো জেকবৰ দেউতাকৰ বয়স 40 পুতেকৰ বয়স কিমান হৈ যাব 10 বুজি পাইছো এইটো বস্তু তো এইটোৱে আছিল কোৱেশ্চনৰ আনসাৰ নেক্সট কোৱেশ্চনটো চাই লম গতিকে নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে if x plus 3 is a factor of x cube plus ax square minus bx plus c and a plus b is equal to 7 find the values of a and b যদি x plus 3 x cube plus ax square minus bx plus 6 এটা উৎপাদক হয় তেতিয়া হলে a plus b is equal to আৰু a plus b is equal to 7 তেন্তে a আৰু b ৰ মান নিৰ্ণয় কৰা ঠিক আছে উলিয়াই লম আমি টেনচন ল'ব নালাগে চোৱা প্ৰথম কেনেকৈ কৰিম এইটো ইয়াৰ এটা কি বুলি কৈছে উৎপাদক তো আমি এটা কথা জানিব লাগে যদি x plus 3 এই বহুপদটোৰ এটা উৎপাদক হয় বহুপদটো কি আছে চোৱা বহুপদ শব্দটো কিয় ব্যৱহাৰ কৰিছো কাৰণ ইয়াতে ইকুৱেল টু একো দিয়া নাই সেই কাৰণে মই কি লিখিছো এইটো এটা বহুপদ আৰু যদি x plus 3 টো ইয়াৰ উৎপাদক হয় অৰ্থাৎ x plus 3 বৰাবৰ 0 অৰ্থাৎ x equal to -3 যদি আমি ইয়াতে পুট কৰো তেতিয়াহলে এইটো কিমান হৈ যাব 0 হৈ যাব যদি x equal to -3 অৰ্থাৎ x ৰ জায়গাত যদি -3 পুট কৰি দিও গোটেই বস্তুটোৰ আনসাৰটো আমাৰ কিমান আহি যাব 0 আহি যাব ঠিক আছে 0 আহি যাব চোৱা তাৰ মানে ইয়াৰ মিনিংটো কি যদি x ৰ জায়গাত আমি -3 পুট কৰিলো -3 হোল কিউব প্লাস a ইনটু কিমান আছে -3 স্কয়াৰ minus b into কিমান আছে -3 plus 6 equal to কিমান হৈ যাব 0 হৈ যাব তো এইটো যদি সলভ কৰো আমি কিমান পাম -27 plus 9a plus 3b plus 6 বৰাবৰ কিমান হৈ যাব 0 হৈ যাব তো এইটো যদি আকৌ অকমান মেকআপ চেকআপ আনি ধুনিয়া কৰি দিও কিমান হৈ যাব 9a plus 3b তো 9a plus 3b equal to যিখিনি কনস্ট্যান্ট আছে সেইখিনি আমি রাইট সাইডে লৈ যাম কিন্তু তাৰে আগতে আমি যোগ বিয়োগখিনি কৰি লম 27 ৰ পৰা 6 গলে কিমান হ'ব 27 6 গলে 1 তো -21 টো যদি রাইট সাইডে লৈ যাও এটো হৈ যাব +21 and it is our equation 1 আৰু এটা কি দি দিছে a + b = 7 আচ্ছা দেখাত তো এটোই ইজি যেন লাগিছে a + b = 7 তো এটা কাম কৰো এটা পেজ লৈ লও আমি আচ্ছা a + b = 7 আছে আৰু আচ্ছা ইফালে লৈ লৈছো a plus b बराबर 7 साबा a plus b बराबर 7
আৰু ইফালে কিমান আছে 9a plus 3b is equal to 21 9a plus 3b is equal to 21 তো এইটো আছিল আমাৰ 1 নম্বৰ এইটো আছিল 2 নম্বৰ তো নম্বৰ 1 will be b is equal to 7 minus a এইটো ধুনিয়াকে মই সজাই ললো এটা এইটোৰ মান মই 2 ত বহাম 2 ত বহালে আমি কিমান পাম চোৱা 9a plus 3b b জায়গাত আমি কিমান বহাম 7 minus a বৰাবৰ কিমান আহি যাব 21 তো 9a plus 21 minus 3 লগৰ এটো পূৰণ কৰিলে minus 3a is equal to 21 একদম ইজি তো এটো কিমান হ'ব 9 3 গলে আছে 6 6a is equal to কিমান আচ্ছা ইফালে 21 আহি গল ইফালে 21 ইফালে 21 কাটা যায় বলে এটো 0 হৈ গল দেখোন তো a is equal to কিমান আহি যাব 0 যদি a is equal to 0 and b is equal to কেতিয়া হ'ব কিমান হ'ব তেতিয়ালে 3 নম্বৰৰ পৰা কিমান পাম b is equal to আহিব আমাৰ 7 minus a তো এটো ডাইৰেক্টলি কিমান আহি যাব 7 আহি যাব তো উত্তৰটো হ'ব a is equal to 0 আৰু b is equal to কিমান 7 আই থিংক এটোই হ'ব লাগে ইয়াতে কোনো ধৰণৰ মিস্টেক হোৱা নাই মই জানাত নেক্সট কোৱেশ্চনটো চোৱা consider the following pair of linear equation of two variables then choose the correct option এই ইয়াৰ পৰা যেটো শুদ্ধ হেতু আমাক উলিয়াব দিছে কি দিছে এই দুয়োটা 2x plus y আৰু এই দুটা কি দিছে the graph of the equation intersect at a point parallel to each other the graphs of the equation coincide the equations have unique solution অসমীয়া দিছো নেকি এটোৰ অসমীয়াটো দিয়া আছে চোৱা এই দুটা সমীকৰণৰ উত্তৰটো কোনটো শুদ্ধ হ'ব হেতু সুধিছে সমীকৰণ দুটা এটা বিন্দু কটাকটি কৰে পৰস্পৰ সমান্তৰাল ৰেখা দুডাল মিলি যায় আৰু ৰেখা দুটা কি আছে অদ্বিতীয় সমাধান আছে তাৰ কাৰণে একদম সহজ 2x কি আছে y 2x - y 0 লিখি দিলো হয় নে নহয় আৰু এটো কি হ'ব -5x + 2y - 3 কিমান 0 তো এতিয়া আমি a1/a2 উলিয়াই লওঁ what is a1/a2 that is nothing but 2 divided by -5 okay now what is b1/b2 b1/b2 is nothing but -1 upon কিমান আছে 2 এই দুটা সেম নেকি যদি সেম নহয় a1/a2 is not equal to b1/b2 it means ইয়াৰ কি থাকিব অদ্বিতীয় সমাধান মানে এটা কি থাকিব অদ্বিতীয় সমাধান মানে ইউনিক সলিউশন থাকিব আৰু কি কৰিব হি এনেকে কবাত এটা কাটি দিব বুজি পাইছো এটো বস্তু বুজি পাইছো তো ইয়াৰ কোনটো শুদ্ধ হ'ব হেতুটো লাগিব ন এনে বুজি ফালে তো নহব তো ইয়াৰ শুদ্ধ হ'ব আমাৰ সমীকৰণ দুটা এটা এতুৰ হ'ব এক নম্বৰটো শুদ্ধ হ'ব আৰু অদ্বিতীয় সমাধান আছে এটো শুদ্ধ হ'ব 1 আৰু 4 আছে নেকি এটো নহয় এটো নহয় এটো নহয় তো ডি টো হ'ব আমাৰ কারেক্ট আনসার আই হোপ বুজি পাইছো এটো বস্তু নেক্সট কোৱেশ্চনটো চোৱা কি দিছে নেক্সট কোৱেশ্চনটো দিছে ম্যাচ দ্য ফলোইং অসমীয়াটো দিছে নেকি অসমীয়াটো দিছে হেই আৰু কথাটো ইউনিক সলিউশন এটা সলিউশন এটো হৈছে তোমাৰ ৰৈখিক সমীকৰণৰ জোৰ কোনটো হ'ব লৈখিক সমীকৰণ তাৰ পিছতটো কি দিছে নো সলিউশন আৰু এটা আছে ইনফাইনাইটলি মেনি সলিউশন তো কি হ'ব হেতু বস্তু সুধিছে তো চাই লওঁ প্ৰথমটো কি আছে x - y = 0 তো এইটো তো এটাই আছে তো লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবল হ'ব এটো তো l লগত কোনটো হ'ব 2 হ'ব l লগত 2 কোনটো আছে l লগত 2 a আৰু b আছে তো এটো ক্যান্সেল কৰি দিয়া c আৰু d ক্যান্সেল আউট নেক্সট আহিলে এই দুটা ৰবা এটা তো ইনফাইনাইটলি মেনি সলিউশনটো সবচে সহজ বস্তু কাৰণ মই তোমালোকক বাৰে বাৰে কৈছো যে এটা ইকুৱেশনৰ ভিতৰতে আনটো সোমাই থাকিব কোনবাটো এনেকুৱা আছে নেকি চোৱা ইয়াতে মই দেখা পাইছো এটা বস্তু যে এইটো দুখন অকমান এনেকুৱা 2 2 গুণ 4 3 2 গুণ 6 আৰু 6 এটো নহয় এটো চোৱা তেতিয়ালে এটো নহয় এটো চোৱা 1 4 গুণ 4 2 4 গুণ 8 6 4 গুণ 24 তাৰ মানে সিৰ লগত কোনটো অপচন কারেক্ট হ'ব 4 টো ইয়াতে সিৰ লগত 4 গুণবাটো আছে নেকি ইয়েস তাৰ মানে একটো হ'ব আমাৰ শুদ্ধতাৰ বাকি দুটা নাচালেও কথা নাই বুজি পাইছো এটো বস্তু তো এতিয়া অপচনটো আমাৰ কি হ'ব এ টো আমাৰ কি হ'ব কারেক্ট হ'ব একবাৰ চাই লৈছো এটো কিমান নম্বৰ আছে 6 ৰ এ পারফেক্টলি কারেক্ট কোনো প্ৰবলেমে নাই তো এটো আছিল অসমীয়া the value of x for which the pair x, 4 satisfies the equation 3x sorry নিৰা দুচকু হৈ গল অলপ বেলেগ কালাৰ লও নেকি এবাৰ কিবা এইটো কালাৰ লৈ লৈছো অলপ সেউজীয়া লৈ লৈছো অলপ ভাল লাগিব প্ৰাকৃতিক লাগিব 3x plus y equal to কিমান 19
যদি x, 4 এইটো বস্তুক স্যাটিসফাই কৰা মিনিংটো কি হে স্যাটিসফাই কৰা মিনিং এইটোৱে যে এইটো হৈছে ইয়াৰ সমাধানৰ মিনিং কি যে x ৰ মানটো আছে x আৰু y ৰ মানটো কিমান আছে 4 বুজি পালো তো এতিয়া এইটো বস্তু আমি মানে প্ৰুফ কৰিলে x ৰ জায়গাত x লিখিলো y ৰ জায়গাত আমি কিমান লিখিছো 4 বৰাবৰ কিমান আহিল 19 সো 3x কিমান আহি গল 19 - 4 মানে কিমান 15 তো x টো কিমান আহি যাব 5 বুজি পাইছো তো অপশন কোনটো হ'ব আমাৰ বি টো কারেক্ট হ'ব So, এইটো কি question দিছে চোৱা two equations are given 2x plus 4y equal to 10 আৰু kx plus 8y equal to 20 for which value of k the system has infinitely many solutions. First of all, infinitely many solutions মানে কি a1 by a2 is equal to b1 by b2 is equal to c1 upon c2 যদি এনেকুৱা হয় ইয়াৰ মিনিংটো কি যে গোটেই কেইটা কি থাকিব লাগিব সেম ৰেশিওত থাকিব লাগিব ফার্স্ট অফ অল এটো লিখি লওঁ 2 by k তাৰপিছত আছে 4 by 8 তাৰপিছত আছে -10 by -20 তো 10 by 20 লিখলে কথা নাই শুনা মই তোমালোকক এটা লজিক্যালি কথা কওঁ যদি ইনফাইনাইটলি মেনি সলিউশনস হ'ব লাগে তাৰ মানে কি এই গটেই যেটো আমাৰ অনুপাত কিটা আছে যেটো proportion আছে হেখিনি কি থাকিব লাগিব সেম থাকিব লাগিব তো এটো আছে 1/2 এটো আছে 1/2 obviously এটো কিমান থাকিব লাগিব 1/2 থাকিব লাগিব তেতিয়া আমাৰ আনসারটো মিলিব তো k টো কিমান লিখিব লাগিব k টো আমি 4 লিখিব লাগিব যাতে আনসারটো আমাৰ মিলি পেলাই কিমান হৈ থাকে 1/2 হৈ থাকে এইটো হৈছে লজিক্যালি থিংকিং আৰু বলে নহয় মই বলে নহয় স্যার মই এনেকে কৰিম ডাইৰেক্টলি একো নাভাবুৱে মই 1/2 ইজিকলি কিমান 2 2 জাৰ 1/4 তেতিয়াও মিলিব তোমালোকে কৰা যেনেকে কৰা কিন্তু কনসেপ্টটো অকমান বুজি ললে ভাল তো এইটোৱে আছিল কথা এইটোৱে আছিল কোৱেশ্চন এইখিনি আছিল আমাৰ 3.2 তো এইটো ভিডিও এইখিনিতে সমাপ্ত কৰিছো নেক্সট ভিডিও তোমালোকক লগ পাম এক্সাৰসাইজ 3.3 ৰ হৈতে যত আমি অপনয়ন পদ্ধতিটো কেনেকৈ এপ্লাই কৰো হেতু ধুনিয়াকৈ আমি শিকিম ওকে ঠিক আছে তো নেক্সট ভিডিওত তোমালোকক ভালকে লগ পাম যদি তোমালোকক অকমানো ভাল লাগে তেতিয়ালে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিবা যদি ভাল নালাগে তো কি কৰিব পাৰিম থ্যাংক ইউ ভালদৰে পঢ়া শুনা কৰি থাকিবা